আজি আমি এছএছচি জিডি 2026 কাৰণে সিম্পলিফিকেশন অৰ্থাৎ সৰল কৰাৰ বিষয়ে পঢ়িম। ইয়াত আমি ফাৰ্ষ্টতে বেসিক কনসেপ্টৰ বিষয়ে পঢ়িম। তাৰ পিছত আমি ইয়াৰ ওপৰত বেস কৰি পিওয়াইকি সলভ কৰিম। আমি যেতে পিওয়াইকি সলভ কৰিম প্ৰথমতে আমি কি কৰিম বেসিক কনসেপ্টৰ ওপৰত কৰিম। তাৰ পিছত আমি শৰ্টকাট মেথড শিকিম যাতে কি হয় আমি প্ৰতিটো কোৱেশ্চন অতি কম সময়ত কৰিব পাৰো। কিয়নো এছএছচি জিডিত কি হয় মেথছৰ 20টা কোৱেশ্চন থাকে, তাৰ কাৰণে আমাৰ তাত সময় থাকে 15 মিনিট, অৰ্থাৎ প্ৰতিটো কোৱেশ্চনৰ কাৰণে আমাৰ তাত সময় থাকে 45 সেকেন্ড। সো আমি ট্রাই কৰিম যাতে ইয়াৰে সিম্পলিফিকেশনৰ প্ৰতিটো কোৱেশ্চন আমি কি কৰিব পাৰো 30 সেকেন্ডতকৈ কম সময়ত কৰিব পাৰো। ঠিক আছে, সো আমি ফাৰ্স্ট বেসিক কনসেপ্ট পঢ়িম। তাৰ আগতে আমি নাম্বাৰ সিস্টেমৰ বিষয়ে অলপ কনসেপ্ট লৈ ল'ম, কিয়নো আমাৰ নাম্বাৰ সিস্টেমো দৰকাৰী হয়। সো নাম্বাৰ সিস্টেম বুলি ক'লে কি হয় আমি কি কৰো সংখ্যাবোৰক কিছুমান নামত ভাগ কৰিছো। যেনেকৈ আমি মানুহে জন্ম পালে আমি সৰুতে কি বুলি কওঁ, আমি সৰু কালটোক শৈশৱ বুলি কওঁ। ঠিক আছে, শৈশৱ। তাৰ পিছত আমাৰ কি আহে শৈশৱৰ পিছত আহে আমাৰ কৈশোৰ, কৈশোৰৰ পিছত কি আহে আমাৰ কৈশোৰৰ পিছত আমাৰ যৌৱন আহে, যৌৱনৰ পিছত আমাৰ আহে প্ৰাপ্তবয়স্ক, প্ৰাপ্তবয়স্ক, তাৰ পিছত আমাৰ কি আহে বৃদ্ধকাল। নহয় আমি এটা টাইম ফ্ৰেমৰ ওপৰত এইদৰে আমি ভাগ কৰিব পাৰো জীৱনটো। ঠিক সেইদৰে সংখ্যাবোৰ আকৌ কিছুমান ভাগত ভাগ কৰা হৈছে। সো প্ৰথমতে কি হয় আমি নেচাৰেল নাম্বাৰ স্বাভাৱিক সংখ্যা বুলি ক'লে কি বুজি পাওঁ, হোল নাম্বাৰ বা পূৰ্ণ সংখ্যা আছে, তাৰ ইন্টিজাৰ বা অখণ্ড সংখ্যা, ৰেচনেল নাম্বাৰ বা পৰিমেয় সংখ্যা, ইৰেচনেল নাম্বাৰ বা অপৰিমেয় সংখ্যা, আৰু ৰিয়েল নাম্বাৰ বা বাস্তৱ সংখ্যা। এইকেইটা নামত আমি ভাগ কৰিছো। এতিয়া কোনটো ভাগত কোনখিনি সংখ্যা পৰে তাৰ বিষয়ে চাম। আমি এনে জেনেৰেল সংখ্যা বুলি ক'লে আমাক স্বাভাৱিকতে কি মনত আহে, আমাৰ মনত কি আহে 1 2 3 4 এনেকৈ গৈ গৈ কি হলে যায় ইনফিনিটিলৈ যায়। সো 1ৰ পৰা আৰম্ভ কৰি এনেকৈ গৈ গৈ যিটো ইনফিনিটিলৈ যায় এইখিনি আমি স্বাভাৱিকতে ব্যৱহাৰ কৰা সংখ্যা। এইকাৰণে ইয়াক আমি কি বুলি কওঁ স্বাভাৱিক সংখ্যা, অৰ্থাৎ আমি নেচাৰেল নাম্বাৰ বুলি কওঁ। ঠিক আছে, 1ৰ পৰা আৰম্ভ কৰি ক'লৈ গৈছে ইয়াতে ইনফিনিটিলৈ গৈছে। এতিয়া কি হ'ল আমাৰ 1ৰ পৰা ইনফিনিটিলৈ এইখিনিয়ে জানো সংখ্যা, আমাকতো শূন্যও লাগে না নাই লাগে। ইয়াতে শূন্য আছে জানো, ইয়াতে নাই। যেতিয়া আমি ইয়াতে কি কৰো শূন্যটো যোগ কৰি দিওঁ, অৰ্থাৎ শূন্যৰ পৰা গৈ গৈ ইনফিনিটিলৈ যায়, তেতিয়া আমি তাক কি বুলি ক'ম হোল নাম্বাৰ বা পূৰ্ণ সংখ্যা বুলি ক'ম। সো শূন্যৰ পৰা আৰম্ভ হৈ ইনফিনিটিলৈ গৈছে। অৰ্থাৎ স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ মাজত পাৰ্থক্য কি, স্বাভাৱিক সংখ্যাত শূন্য নাথাকে আৰু পূৰ্ণ সংখ্যাত শূন্যও থাকে। ঠিক আছে, তাৰপিছত কি হয় আমাৰ অকল এইখিনি সংখ্যা জানো, আমাক যদি কাৰোবাক 2 টকা দিব লগা আছে আমি এনেকৈ লিখিম, মেথছত কেনেকৈ লিখিম আমি -2 বুলি লিখোঁ, আমি দিব লগাটো মাইনাছ বুলি লিখোঁ। সো আমাক পজিটিভৰ লগতে নেগেটিভখিনিও দৰকাৰ। সো সেইদৰে আমাক কি আছে -1 -2 -3 এনেকৈ গৈ গৈ কি হ'লে যাব মাইনাছ ইনফিনিটিলৈ যাব। অৰ্থাৎ 0ৰ পৰা ইফালে প্লাছ ইনফিনিটি আৰু 0ৰ পৰা ইফালে মাইনাছ ইনফিনিটি একেলগে কি বুলি কোৱা হয় অখণ্ড সংখ্যা বুলি কোৱা হয়। সো কি থাকে মাইনাছ ইনফিনিটিৰ পৰা ক'লে থাকে প্লাছ ইনফিনিটিলৈ সকলো সংখ্যা থাকে। ঠিক আছে, সো আমি কি পালো নেচাৰেল বা স্বাভাৱিক সংখ্যাত ক'ৰ পৰা থাকে 1ৰ পৰা প্লাছ ইনফিনিটি থাকে, হোল নাম্বাৰত স্বাভাৱিক সংখ্যাৰ উপৰিও কি থাকে শূন্যটো থাকে। ঠিক আছে, অখণ্ড সংখ্যাত পজিটিভখিনিও থাকে নেগেটিভখিনিও থাকে আৰু লগতে কোনটো থাকে শূন্যটোও থাকে। ঠিক আছে, তাৰপিছত আহিলে ৰেচনেল নাম্বাৰ। এতিয়া কি হয় আমাৰ যে এইখিনি সংখ্যা আছে 1 2 3 4, ইয়াৰ উপৰিও এনেকুৱাও সংখ্যা আছে 3/2 আছে নাই, 3/2 5/3 এইবোৰ সংখ্যা আছে, য'ত এইবোৰ কি কেনেকুৱা টাইপৰ সংখ্যা p/q আকৃতি, য'ত qটো কি নহয় শূন্যৰ সমান নহয়। এনেকুৱা যিবোৰ সংখ্যা p/q আকৃতিত প্ৰকাশ কৰিব পাৰি য'ত qটো শূন্যৰ সমান নহয় সেইবোৰক কি বুলি কোৱা হয় ৰেচনেল বা পৰিমেয় সংখ্যা বুলি কোৱা হয়। ঠিক আছে, এতিয়া 1 2 3 এইবোৰ পৰিমেয় হয় নহয়, এইবোৰো পৰিমেয় হয়, কাৰণ 1টোক আমি কি লিখিব পাৰো 1/1 লিখিব পাৰো। ঠিক আছে, 3টোক 3/1 লিখিব পাৰো, -3টোক কি লিখিব পাৰো -3/1 বুলি, অৰ্থাৎ ভগ্নাংশ আকাৰত p/q আকৃতি লিখিব পাৰো। সো এইবোৰ সংখ্যাও কি হয় পৰিমেয় হয়, লগতে কি হয় ভগ্নাংশ আকাৰৰ সংখ্যাবোৰো কি হয় পৰিমেয় হয়। তেন্তে অপৰিমেয় সংখ্যা কোনবোৰ, যিবোৰ সংখ্যাক কি কৰিব নোৱাৰি p/q আকৃতিত লিখিব নোৱাৰি সেইবোৰক কি বুলি কোৱা হয় অপৰিমেয় সংখ্যা। উদাহৰণস্বৰূপে কি হ'ব √2 √3 √5 এনেকৈ গৈ গৈ √7 এইবোৰ কি হয় অপৰিমেয় সংখ্যা। ইয়াৰ উপৰিও পাইটোকো কি বুলি ধৰা হয় অপৰিমেয় সংখ্যা বুলি ধৰা হয়। কিন্তু যদি পাই = 22/7 দিয়া থাকে তেতিয়া ই কি হয় 22/7 তেতিয়া হয় এইটো অপৰিমেয় বুলি ধৰা নহয়, কিন্তু অকল পাই দিয়া থাকিলে ইয়াক কি বুলি কোৱা হয় অপৰিমেয় বুলি কোৱা হয়। ঠিক আছে, এতিয়া এই পৰিমেয় আৰু অপৰিমেয় একেলগে কি বুলি কোৱা হয় বাস্তৱ সংখ্যা বুলি কোৱা হয়। অৰ্থাৎ বাস্তৱ সংখ্যাত কি হয় আমাৰ এই সকলো সংখ্যাবোৰ একেলগে কিহত আহে বাস্তৱ সংখ্যা অৰ্থাৎ ৰিয়েল নাম্বাৰৰ আণ্ডাৰত আহে। ঠিক আছে, সো মনত ৰাখিবা এইগিলা একোটা নাম, অৰ্থাৎ এইটো নামৰ আণ্ডাৰত এইটো কেটেগৰী কি আছে এইখিনি সংখ্যা আছে নেচাৰেল নাম্বাৰ কেটেগৰীত,
হোল নম্বৰ এইখিনি আৰু সংখ্যা আছে ঠিক আছে সো ইয়াৰ পৰা জেনেৰেলি কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে আমাক সোধে যে শূন্যটো স্বাভাৱিক সংখ্যা হয় নে নহয় শূন্যটো স্বাভাৱিক সংখ্যা হয় নেকি শূন্যটো স্বাভাৱিক সংখ্যা নহয় ঠিক আছে আমাক সুধিব পাৰে যে পাইটো পৰিমেয় হয় নে নহয় পাইটো পৰিমেয় নহয় ঠিক আছে সো জেনেৰেলি এসএসসি জিডিত এনেকুৱা কোৱেশ্চন নাহে এসএসসি সিএইচএসএল বা সিজিএল এনেকুৱাবোৰ আহে জিডিত নাহে হলেও তোমালোকৰ যাতে নাম্বাৰ সিস্টেমৰ কনসেপ্টটো ক্লিয়াৰ হয় তাৰ কাৰণে মই এখিনি কৈ দিছো ইয়াৰ উপৰিও সংখ্যা কি হয় ইয়াৰ ধৰ্ম ক্যাৰেক্টাৰিষ্টিকৰ ওপৰত ডিপেন্ড কৰিও ভাগ কৰিব পাৰি ইয়াতে ক্যাৰেক্টাৰিষ্টিক ইয়াৰ ধৰ্মৰ ওপৰত ভাগ কৰি কি কৰা হৈছে ইভেন বা যুগ্ম সংখ্যা অড অযুগ্ম সংখ্যা প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা কো প্ৰাইম নাম্বাৰ সহমৌলিক সংখ্যা আৰু টুইন প্ৰাইম নাম্বাৰ সমস মৌলিক সংখ্যা যে ভাগ কৰা হৈছে সো এটা যুগ্ম সংখ্যা কাক বোলে যিবোৰ সংখ্যা কি কৰিব পাৰি দুইৰে ভাগ কৰিব পাৰি সেইবোৰক যুগ্ম সংখ্যা বোলে সো ডিভিজিবল বাই কি হয় 2 হয় এটা সংখ্যা এটা দুইৰে হৰণ যায় না যে কেনেকৈ গম পাম বাৰু আমাক ধৰা হল এনেকুৱা এটা সংখ্যা দি আছে 3 4 5 5 7 8 এটো সংখ্যা এটা দুইৰে যায় না যে আমি কেনেকৈ গম পাম অকল একক ঘৰৰ সংখ্যাটো চাই আমি গম পাম গোটেই সংখ্যাটো দুইৰে হৰণ কৰা দৰকাৰ নাই আমি অকল কি চাম ইউনিট প্লেস অৰ্থাৎ একক ঘৰৰ সংখ্যাটো চাম একক ঘৰত যদি কি থাকে 0 2 4 6 বা কি থাকে 8 থাকে এইকেইটা থাকিলে কি হ'ব গোটেই সংখ্যাটোকে কিহেৰে হৰণ যাব দুইৰে হৰণ যাব আৰু তেতিয়া আমি কি বুলি কম ইয়াক যুগ্ম সংখ্যা বুলি কম ঠিক আছে অযুগ্ম সংখ্যা কোনবোৰ যিবোৰক দুইৰে হৰণ না যায় এটা দুইৰে হৰণ যায় না যায় কেনেকৈ গম পাম আমি আকৌ ইয়াতো একক ঘৰৰ সংখ্যাটো চাই গম পাম ধৰা হল 3 4 7 6 5 দি আছে আমি কি চাম একক ঘৰত চাম একক ঘৰত যদি কি থাকে 1 3 5 বা 7 বা 9 থাকে এইকেইটা থাকিলে কি হ'ব ইয়াক দুইৰে হৰণ না যায় অৰ্থাৎ এইকেইটা থাকিলে কি হ'ব অযুগ্ম সংখ্যা হ'ব কোড থাকিব এইকেইটা এককৰ ঘৰত থাকিব এককৰ ঘৰত বা ইউনিক প্লেসত থাকিব ঠিক আছে এককৰ ঘৰ কোনটো সংখ্যাটো লেফট সাইডৰ ফাৰ্স্ট ঘৰটো কি হৈছে আমাৰ এককৰ ঘৰ আমাৰ এটো ঘৰক কি বুলি কোৱা হয় এককৰ ঘৰৰ সংখ্যা বুলি কোৱা হয় সো যুগ্ম সংখ্যা যিবোৰ দুইৰে হৰণ যায় আৰু দুইৰে হৰণ যোৱা চাবৰ কাৰণে কি চাও এককৰ ঘৰত কি থাকিব 0 2 4 6 বা 8 থাকিব অযুগ্ম কোনবোৰ যিবোৰ দুইৰে হৰণ না যায় নট ডিভিজিবল বাই 2 হয় যিবোৰ ইউনিক প্লেসত 1 3 5 7 বা 9 থাকে সেইবোৰ কি বুলি কোৱা আমি অযুগ্ম বা দুইৰে হৰণ নোযোৱা সংখ্যা ঠিক আছে তাৰ পিছত আহিলে প্ৰাইম নাম্বাৰ ইয়াৰ কনসেপ্টটো বহুত দৰকাৰী হয় তোমালোকে এলসিএম এইচসিএফ যেতিয়া ওলাব তেতিয়াও এলসিএম আৰু এইচসিএফ ওলোৱাৰ সময়তো কি হয় প্ৰাইম নাম্বাৰৰ কনসেপ্টটো বহুত দৰকাৰী হয় সো প্ৰাইম নাম্বাৰ কাক বোলে এটা জানিব লাগিব প্ৰাইম নাম্বাৰ সেইবোৰক বোলা হয় যিবোৰ সংখ্যা কি উৎপাদক বা গুণিতক কি থাকে দুটা থাকে উৎপাদক কেইটা দুটা অৰ্থাৎ সংখ্যাটো কিহেৰে হৰণ যাব 1 আৰু সেই সংখ্যাটো নিজে এই সংখ্যা তোৰে কি হয় হৰণ যায় অৰ্থাৎ একেৰে হৰণ যাব আৰু নিজেৰে হৰণ যাব তেনে যেনে কি হয় 2 কিহেৰে হৰণ যায় একেৰে হৰণ যায় আৰু দুইৰে হৰণ যায় তাৰ বাহিৰে বেলেগৰে যায় নেকি না যায় ঠিক আছে 3 কো 1 আৰু 3 নিজেৰে হৰণ যায় 5ৰ ক্ষেত্ৰতো তেনেকুৱাই হয় 7ৰ ক্ষেত্ৰতো তেনেকুৱাই হয় ঠিক আছে কিন্তু 9ৰ ক্ষেত্ৰত তেনেকুৱা হয় নেকি 9 কিহেৰে হৰণ যায় একেৰে হৰণ যায় 3ৰে হৰণ যায় 9ৰে হৰণ যায় জানে যায় 1 আৰু 9ৰ বাহিৰেও 3ৰে হৰণ গৈছে গতিকে ই কি নহয় প্ৰাইম নাম্বাৰ নহয় কিন্তু 2 3 5 7 11 এইবোৰ কি হয় প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা হয় আৰু প্ৰাইম নাম্বাৰ সবতকৈ সৰু প্ৰাইম নাম্বাৰটো কি হয় 2 হয় 1 হ'ব নেকি একক কি হয় অকল একেৰে হৰণ যায় আৰু নিজেও একে হয় গতিকে ইয়াৰ উৎপাদক কেইটা আছে এটা গতিকে একটো আমি প্ৰাইম নাম্বাৰ বুলি নধৰো ঠিক আছে সহমৌলিক সো সহমৌলিক কি হয় দুটা সংখ্যা যা সাধাৰণ গুণিতক মাত্ৰ 1 হয় অৰ্থাৎ ধৰা ইয়াতে কি আছে 8 আৰু 15 দি আছে 8ৰ গুণটো কি আছে 2 আছে 1 2 4 আৰু 8 ঠিক আছে 15 কিমান আছে 1 3 5 আৰু 15 ইয়াৰ কমন কি আছে ইয়াতো 1 আছে ইয়াতো 1 আছে তাৰ বাহিৰে কমন কিবা আছে নেকি নাই অৰ্থাৎ ইয়াৰ সাধাৰণ গুণিতক অৰ্থাৎ সাধাৰণ উৎপাদক কি হয় 1 হয় এইবোৰক কি বুলি কোৱা হয় আমি প্ৰাইম বা কো এইবোৰক আমি কি বুলি কওঁ কো প্ৰাইম নাম্বাৰ বুলি কওঁ টুইন প্ৰাইম কি হৈছে দুটা মৌলিক সংখ্যা যাৰ পাৰ্থক্য 2 থাকে এটা 3 টো প্ৰাইম 5 টো প্ৰাইম আৰু ইহঁতৰ মাজত ডিফাৰেন্স কি আছে 2 আছে ঠিক আছে 11 টো প্ৰাইম 13 টো প্ৰাইম ইহঁতৰ মাজত ডিফাৰেন্স কি আছে 2 আছে সো 11 আৰু 13 কি বুলি কম আমি টুইন প্ৰাইম বুলি কম ঠিক আছে 17 আৰু 19 ইহঁত দুটা প্ৰাইম আৰু ইহঁতৰ মাজত ডিফাৰেন্স কি আছে 2 আছে ঠিক আছে সো ইহঁতক আমি কি বুলি কম টুইন প্ৰাইম বুলি কম আৰু জেনেৰেলি কি হয় প্ৰাইম নাম্বাৰ বিলাক এনেকুৱা ফৰ্মত থাকে 6n + -1 ৰ ফৰ্মত থাকে যেনে এতিয়া চোৱা 7 কি হ'ব যদি n ৰ ভ্যালু 1 দিও 6 একে কি হ'ব 7 হ'ব আৰু যদি আমি এটা প্লাস ধৰতে 6 একে কি হ'ব 7 হ'ব আৰু মাইনাস ধৰিলে 6 পৰা গলে 5 ঠিক 11 টো একে ৰুল ফলো কৰে চাবা
এটা এনৰ ভেলু যদি হয় 6 দুগুণ 12 12 পৰা 1 গলে কিমান হ'ব 11 ঠিক আছে 12 লগত 1 যোগ কৰিলে কিমান হ'ব 13 এনেকুৱা জেনেৰেল ফৰ্মত থাকে কিন্তু এনেকুৱা ফৰ্মত থকা সকলোৱে কি নহব পাৰে প্ৰাইম নাম্বাৰ নহবও পাৰে সো ইয়াৰ পিছত আমি কি কৰিম বদমাছ ৰূল আমি সিম্পলিফিকেশন চাম এতিয়া আমি কি চাম সিম্পলিফিকেশন সো সিম্পলিফিকেশন মানে কি হয় সৰল কৰা তে সৰল কৰা মানে নো কি হয় আমাক যেতিয়া এটা সংখ্যা এনেকুৱা এটা অংকত এতিয়া এটা অংক দিয়া আছে এটো অংকত কি দিয়া আছে প্লাস মাইনাস তাৰ পিছত পূৰণ হৰণ এই সকলোবোৰ যেতিয়া দিয়া থাকে পূৰণ হৰণ আৰু কেতিয়াবা কিও দিয়া থাকে ব্ৰেকেটও দিয়া থাকে তে এই সকলোবোৰ দিয়া থাকে এইবোৰ আমি নোহোৱা কৰিব লাগে সিম্পলিফিকেশন কি কৰিব লাগে আমি এই চিনবোৰ নোহোৱা কৰিব লাগে নোহোৱা কৰিলে আমি কি পাওঁ এটা নিৰ্দিষ্ট সাংখ্যিক মান পাওঁ এনেকুৱা ধৰণৰ সাংখ্যিক মান পাওঁ তেতিয়া আমি সাংখ্যিক মান পালে আমি কি বুলি কওঁ সৰল কৰা হোৱা বা সিম্পলিফাই কৰা হোৱা বুলি কওঁ এতিয়া এই চিনবোৰ যে দিয়া আছে এইবোৰ যেতিয়া নোহোৱা কৰিম কোনটো আগতে নোহোৱা কৰিম বা কোনটো পিছত নোহোৱা কৰিম তাৰ কাৰণে আমি কি কৰো বদমাছ ৰুল ব্যৱহাৰ কৰো ঠিক আছে কোনটো ৰুল ব্যৱহাৰ কৰো বদমাছ এতিয়া চোৱা এতিয়া চিন যদি আমি উল্টা পুল্টাকে নোহোৱা কৰো মানে যোনটো আগত নোহোৱা কৰিব লাগে হেতু পিছত নোহোৱা কৰো তেতিয়া কি হয় আমাৰ এনসাৰবোৰ ফুল আহে উদাহৰণস্বৰূপে চোৱা যেন এনেকুৱা দিয়া আছে 3 * 5 + 2 দিয়া আছে ইয়াৰ এনসাৰ কিমান হ'ব 5 3 15 15 2 17 ঠিক আছে এনেকে নিদি এনেকে দিয়া থাকিলে যদি 2 যোগ 5 পূৰণ 3 দিয়া হল আমি এনেকুৱা কৰো না 5 দিয়ে 7 হল 7 3 গুণ 21 হয় এতিয়া 21 টো শুদ্ধ জানো 21 টো শুদ্ধ নহয় কি হয় চিনটো আগতে থাকক বা পিছতে থাকক কোনটো চিন কাম আগতে কৰিব লাগিব কোনটো চিনৰ কাম পিছতে কৰিব লাগিব হেতু আমি সিম্পলিফিকেশনত গুৰুত্ব দিয়াটো অতিকৈ প্ৰয়োজনীয় যদি তোমালোকে আগতে কৰিব লগা চিনটো কাম পিছত কৰা তেতিয়া কি হয় গোটেই এনসাৰটোৱে ফুল হয় আৰু এতিয়া কোনটো কাম আগতে কৰিব বা কোনটো চিনৰ কাম আগতে কৰিব তাৰ সহায়ৰ কাৰণে আমি কি কৰো বদমাছ ৰুল ব্যৱহাৰ কৰো সো বদমাছ ৰুল মানে কি হয় বদমাছ ৰুলত প্ৰতিটো আখৰ বা এলফাবেট একোটা সিম্বল ডিফাইন কৰে বা নাম ডিফাইন কৰে বি টো কি কৰে ব্ৰেকেটক খুচাই ঠিক আছে ও টো কি হয় খুচাই অফ বা অসমীয়াত হলে ৰ বুলি থাকিব ডি টো ডিভিজন অৰ্থাৎ হৰণক খুচাই এম টো মাল্টিপ্লিকেশন অৰ্থাৎ গুণ বা পূৰণক খুচাই এ টো এডিশন অৰ্থাৎ যোগক খুচাই এস টো সাবট্ৰেকশন অৰ্থাৎ বিয়োগক খুচাই এতিয়া আমি যেতিয়া কেতিয়া কোনোবা এটা অংকত এনেকুৱাকে দিয়া থাকিব ব্ৰেকেট দিয়া আছে হৰণ দিয়া আছে পূৰণ দিয়া আছে যোগ দিয়া আছে বিয়োগ দিয়া আছে আমি সব প্ৰথম সবতকে আগতে কি হয় কাম কৰিম ব্ৰেকেটৰ কাম কৰিম ব্ৰেকেটটো আকৌ তিনি টাইপৰ থাকে এটো ছন্দ বন্ধনী বা ফাৰ্স্ট ব্ৰেকেট বুলি কোৱা হয় এটো কুটিল বন্ধনী বা সেকেন্ড ব্ৰেকেট বুলি কোৱা হয় আৰু এটো থাৰ্ড বন্ধনী বা বড় বন্ধনী বুলি কোৱা হয় ঠিক আছে সো আমি প্ৰথমতে কিহৰ কাম কৰো ফাৰ্স্ট ব্ৰেকেট তাৰ পিছত সেকেন্ড ব্ৰেকেট তাৰ পিছত আমি থাৰ্ড ব্ৰেকেটৰ কাম কৰো ঠিক আছে তাৰ পিছত যদি ব্ৰেকেট না থাকে আমি তাৰ পিছত কিহৰ কাম কৰিম অফ থাকিলে অফৰ কাম কৰিম নহলে কিহৰ কাম কৰিম হৰণৰ কাম কৰিম তাৰ পিছত আমি কিহৰ কাম কৰিম পূৰণৰ তাৰ পিছত যোগৰ তাৰ পিছত বিয়োগৰ কাম কৰিম ঠিক আছে সো এটো আমাৰ ক্ৰডনলজিটো মনত ৰাখিবৰ কাৰণে আমি কি ৰুল ব্যৱহাৰ কৰো বদমাছ তোমালোকে যদি কোনটো চিনৰ কাম আগতে কৰিবলৈ লাগে হেতু পাহৰি যোৱা তেল হেক কাখত কি লিখি লবা বদমাছ বুলি লিখি লবা সো বদমাছ লিখিলে ইয়াতে কি বুজায় বি টো ব্ৰেকেট বুজায় ও টো অফ অসমীয়া হলে ৰ ডি টো ডিভিজন অৰ্থাৎ কি বুজাব হৰণ বুজাব এম টো কি বুজাব মাল্টিপ্লিকেশন অৰ্থাৎ পূৰণ বুজাব এ টো এডিশন অৰ্থাৎ যোগ বুজাব আৰু এস টো সাবট্ৰেকশন অৰ্থাৎ বিয়োগ বুজাব ঠিক আছে এতিয়া আমি ইয়াক অংকত ব্যৱহাৰ কৰি চাওঁ এতিয়া এটো অংকত কি দি আছে 32 হৰণ আর পূৰণ 3 বিয়োগ 3 পূৰণ 3 সো এটা আমি সবতকে আগতে কিহৰ কাম কৰিম বাৰু বদমাছ ৰুল মতে আমি সবতকে আগতে কিহৰ কাম কৰিব লাগিব আমি ইয়াতে আমি ডি অৰ্থাৎ হৰণৰ কাম কৰিব লাগিব কাৰণ ব্ৰেকেট আৰু অফ ইয়াতেতো নাই ব্ৰেকেট আৰু অফ আছে নেকি ক'বাত নাই সো আমি প্ৰথমতে কাম কিহৰ কৰিম হৰণৰ অৰ্থাৎ 32 আমি 8 ৰে হৰণ কৰিম কেইবাৰ যাব পাৰো 4 বাৰ যাব ঠিক আছে সো এটো আমাৰ হৰণটো নোহোৱা হৈ গ'ল এবাৰ কিহৰ কাম কৰিম ইয়াতে পূৰণ আছে ইয়াতেও পূৰণ আছে সো আমি কিবাৰ কিহৰ কাম কৰিম পূৰণ অৰ্থাৎ 7 3 গুণ কিমান হ'ব ইয়াতে 12 3 3 গুণ কিমান হ'ব 9 তে ইয়াৰ মাজত কি থাকিল বিয়োগ চিন ইয়াতে যেটো যোগ নাই বিয়োগ আছে সো আমি এবাৰ কিহৰ কাম কৰিম বিয়োগৰ 12 পৰা 9 গলে কিমান হ'ব আমাৰ 3 সো আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপচন 4 টো আমাৰ শুদ্ধ হ'ব ঠিক আছে ঠিক আছে এবাৰ এইটো চাও এটো কোৱেশ্যনত কি আছে 16 যোগ 10 হৰণ 5 বিয়োগ 3 পূৰণ 3 আছে ইয়াতে আমি সবতকে কাম আগতে যোগৰ কৰিম নেকি নকৰো আমি কিহৰ কৰিম বদমাছৰ কাৰণে মতে আমি কিহৰ কাম কৰিম আমি হৰণৰ কাম কৰিম অৰ্থাৎ 10ক 5 ৰে হৰণ কৰিলে কেইবাৰ যাব 2 বাৰ তাৰ পিছত কিহৰ কাম কৰিম আমি পূৰণৰ 3 3 গুণ কিমান হ'ব 9 এবাৰ কিহৰ কৰিম যোগ 16 2 কিমান হ'ব 18 বিয়োগ কিমান আছে 9 18 পৰা 9 গলে কিমান হ'ব আমাৰ 18 পৰা 9 গলে আমাৰ 9 হ'ব সো আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপচন বি টো হ'ব ঠিক আছে সো নেক্সট কোৱেশ্চন চাও ইয়াতে কি আছে ইয়াতে চোৱা ইয়াতে ব্ৰেকেটও আছে যোগ বিয়োগ পূৰণ হৰণৰ উপৰিও ব্ৰেকেট আছে সো ইয়াতে কি আছে ফাৰ্স্ট ব্ৰেকেট আছে সেকেন্ড ব্ৰেকেট আছে আৰু থাৰ্ড ব্ৰেকেট আছে আমি সবতকে আগতে কাম কি কৰো
ফাৰ্ষ্ট ব্ৰেকেটৰ কাম কৰোঁ চ' ইয়াৰ 18 পৰা 4 গ'লে কিমান থাকিব ইয়াতে 4 ঠিক এদৰে 23ক 5ৰে পূৰণ কৰিলে কিমান হ'ব 5 3 15 5 হাতে 1 5 2 10 1 11 115 চ' এইটোৰ কাম হ'ল আমাৰ এইটোৰ কামো হ'ল এতিয়া কি হ'ব হৰণ আছে এটা 6ক 6ৰে কেইবাৰ যাব হৰণৰ কাম কৰিম আমি 6ক 6ৰে একবাৰ যাব ঠিক এটা 4ৰে 4 কেইবাৰ যাব একবাৰ যাব 1 গুণ কিমান হ'ব 1 হ'ব চ' এইটো বন্ধনীৰ কাম হেক সেকেন্ড ব্ৰেকেটৰ চ' সেকেন্ড ব্ৰেকেটৰ ভ্যালু কিমান পাইলো আমি 1 এতিয়া 115 লগত 1 পূৰণ কৰিলে কিমান আহিব 115 অৰ্থাৎ আমাৰ অপচন 4 টো আমাৰ শুদ্ধ উত্তৰ হ'ব ঠিক আছে ঠিক এদৰে এবাৰ এইটো চাও এটুত কি আছে 50 হৰণ 5 পূৰণ 72/3 প্লাস 12/1 ইনটু 8 - 7 এটি ইয়াতে কি আছে ইনকুৱেটো আছে প্ৰথমতে ইয়াতে কি আছে ব্ৰেকেট আছে সো এটো কি আছে ফাৰ্স্ট ব্ৰেকেট আছে আৰু এটো ফাৰ্স্ট ব্ৰেকেট আছে সো আমি ফাৰ্স্ট এটোৰ কাম কৰিলো 50ক 5ৰে হৰণ কৰিলে কিমান বাৰ যাব 10 বাৰ 18 পৰা 7 গলে কিমান হ'ব 1 12 দি 1ক 12 বাৰে যাব 3ৰে 72 কেইবাৰ যাব 3ৰে 7ক 2 বাৰ যাব আৰু 12ক 4 বাৰ যাব 24 হ'ল সো এটো কিমান আছে 12 24 লগত 12 যোগ কৰিলে কিমান হ'ব 36 36 লগত 10 পূৰণ কৰিলে কিমান আহিব আমাৰ 360 আহিব ঠিক আছে আমাৰ आंसर কিমান আহিব এটো 360 অৰ্থাৎ আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব অপচন 4 টো ঠিক আছে এতিয়া এনেকে কৰিলে ইমানখিনি হ'ব আৰু তোমালোকে যদি স্কুলত কৰা নিয়ম মতে কৰা তেতিয়া স্টেপ কে পাতি যাইব স্কুলত কেনেকৈ কৰিছিলা এতিয়া ইয়াতে কি দিছিলা বড় বন্ধনী দিলা তাৰ পিছত আমি প্ৰথমতে কোনটো ফাৰ্স্ট ব্ৰেকেটৰ কাম কৰিম সো এটো নোহোৱা কৰিম 50ক 5ৰে কৰিলে কিমান যাব 10 ইয়াতে পূৰণ থাকিব এতিয়া সেকেন্ড ব্ৰেকেটটো থাকিলে ইয়াতে আমি লিখি লম 72/3 প্লাস 12/1 এতিয়া ইয়াতে ফাৰ্স্ট ব্ৰেকেটৰ কাম কৰিম 18 পৰা 7 গলে কিমান হ'ব 18 পৰা 7 গলে আমাৰ কিমান থাকিব 1 সো এতিয়া এটো গল এতিয়া আকৌ ইয়াৰ পিছত আকৌ সমান চিন দিম আমি লিখিম কিমান 10 পূৰণ ইয়াতে হৰণ কৰিম 12ৰে একবাৰ যাব 3ৰে 72ক কেইবাৰ যাব 3ৰে 72 7ক 2 বাৰ গল 1 থাকিলে 12 কেইবাৰ যাব 4 বাৰ যোগ 12 ঠিক আছে সো এতিয়া আকৌ বন্ধনী দিম তাৰ পিছত আমি কি কৰিম ইয়াতে 10 থাকিলে পূৰণ এবাৰ দুটা যোগ কৰিম 4 এ 2 কিমান হ'ল 6 2 1 3 মানে নহয় 6 3 36ক 10ৰে কৰিলে কিমান হ'ব 360 সো ইমানবোৰ লিখি থাকিব আমাৰ সময় আছে নেকি ইমানবোৰ কাম আমি কিমান কৰিব লাগে আমি আমাৰ টাইম মান 30 সেকেন্ড 45 সেকেন্ড আছে যেটা আমাৰ উদ্দেশ্য কিমান 30 সেকেন্ডত কৰা সো ইমানবোৰ 30 সেকেন্ডত কৰিব পাৰিম নেকি আমি নোৱাৰো সো কাৰণ আমি কি কৰিলো ডাইৰেক্ট মুখতে কিছুমান লাইন কৰিব লাগিব আৰু তাতকৈ সহজ হ'ব শৰ্টকাটত কেনেকৈ কৰিম চাবা আমি এতিয়া আমি এবাৰ শৰ্টকাট মেথড দিম আমি কি জানো ক্যান্সেলেশন ল ব্যৱহাৰ কৰিব পাৰো আমাৰ ইয়াতে কেইটা অপচন দিয়া আছে 4টা অপচন দিয়া আছে ঠিক আছে তে সো 4টা অপচনৰে এককৰ ঘৰত কি আছে এটোত 7 আছে এটোত 2 আছে এটোত 5 আছে এটোত 1 আছে আমি যদি এই অংকটোৰ এককৰ ঘৰৰ উত্তৰ অংকটো आंसर এককৰ ঘৰৰ অংকটো কি হ'ব এটো যদি আমি গম পাই যাও আমি সহজতে গম পাম যে আমাৰ কোনটো অপচন শুদ্ধ হয় ঠিক আছে সো ইয়াতে কি আছে 50ক 5ৰে হৰণ কৰিলে কেইবাৰ যাব 10 বাৰ যাব ইয়াতে পূৰণ আছে এতিয়া যদি 10ৰে কোনোবা এটা সংখ্যা পূৰণ কৰা হয় এতিয়া সংখ্যাটো xy যে যিয়ে নহওক ধৰা হ'ল 36 হওক বা 25 হওক বা 37 হওক যিয়ে নহওক এতিয়া যেতিয়া পূৰণ কৰিম লাষ্টত কি আহিব এটা শূন্য আহিব কম্পালসৰি আহিব নাই আহিবই শূন্য এটা তো যতে পূৰণ নকৰা आंसरত কি আহিব এটা শূন্য আহি যাব আহিব সো আমি এতে যেটো 10 আহিছে পূৰণ কৰিলে কি আহে একক ঘৰত শূন্য আহে সো আমি কনফাৰ্ম সো আমাৰ এটো উত্তৰ হ'ব নোৱাৰে একক ঘৰত শূন্য নাই এটো হ'ব নোৱাৰে এটো হ'ব নোৱাৰে সো আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপচন এটোৱে আমাৰ শুদ্ধ হ'ব সো ক্যান্সেলেশন ল জানিলে আমি ইখিনি নকৰাকে কল এটো জানি ফেলে আমি কি কৰিব পাৰো আমাৰ শুদ্ধ উত্তৰটো চাই দিব পাৰো আমি জানো 5ৰে 50 কেইবাৰ 10 বাৰ সো অপচন কোনটো হ'ব ফৰটো আমাৰ শুদ্ধ হ'ব কিমান টাইম লাগিলে 10ৰ পৰা 15 সেকেন্ড লাগিব তোমালোকে যেতিয়া প্ৰেক্টিস কৰিবা তে 10ৰ পৰা 15 সেকেন্ডত এটো উত্তৰ কৰিব পাৰিবা ঠিক আছে এটো কনসেপ্ট আমি নেক্সট কোৱেশ্চনটো এপ্লাই কৰিম আৰু ক্যান্সেলেশন লটো বহুত জায়গাত এপ্লাই কৰিব পাৰি অকল মেথছতে বুলি নহয় তোমালোকে জেনেৰেল নলেজ ৰিজনিং সবতে এপ্লাই কৰিব পাৰা মই কৰি যাই থাকিম তেতিয়া হলে তোমালোকৰ ক্লিয়াৰিটি বাঢ়ি যাই থাকিব মানে কেনেকৈ ক্যান্সেলেশন ল এপ্লাই কৰিব পাৰি ইয়াতে যে সবখিনি বুজি পাবা এটো অংকতে এনেকুৱা নহয় যিখিনি বুজি পালা নেক্সট অংকটো যেতিয়া এপ্লাই কৰিম তেতিয়া তোমালোকৰ ক্লিয়াৰিটি বেছি ভালকে বাঢ়িব সো নেক্সট কোৱেশ্চনটো চাও সো ইয়াতো ঠিক একেদৰে আছে সো ফাৰ্স্ট ব্ৰেকেট আছে 9ৰে 63 কেইবাৰ যাব আমাৰ 7 বাৰ যাব যেতিয়া তোমালোকৰটো ইয়াতে কম্পিউটাৰ কাটিব নোৱাৰা তাতে কি থাকিব এখন পেজ দিব আৰু নিকে কম্পিউটাৰ স্ক্ৰীন চাব লাগিব চাইতে তোমালোকে এটো আৰু লিখিব নালাগে ডাইৰেক্ট কি লিখিব 9ৰে 63 কেইবাৰ যাব 7 বাৰ যাব তোমালোকে যত কপিত লিখিবা লিখিবা যদি তোমালোকৰ প্ৰথমতে প্ৰবলেম হয় তাৰ পিছত পূৰণ লিখিলা ইয়াতে চোৱা 7ৰ পৰা 6 গলে কিমান হ'ব 1 হ'ব সো একে একে কাটা যাব এটো আৰু লিখিবও নালাগে 7ৰে 14 কেইবাৰ যাব 2 বাৰ যাব প্লাস 19 মানে নহয় তো 19 হ'ল সো এতিয়া কৰা 9 2 কিমান
11 যদি তোমালোকে গোটেই কৰা এইটো 21 হ'ব হয় নহয় 21ক 7ৰে পূৰণ কৰিব লাগিব কিন্তু যদি চোৱা তোমালোকে আমি যদি কেনসেলেশন ল এপ্লাই কৰিছিলো ইউনিট প্লেসটো ইয়াতো সব বেলেগ বেলেগ আছে সো আমি ইউনিট প্লেসৰ অকটো জানিলে গম পাম সো 7 9 এর 2 কিমান 11 ৰ 1 7ৰে 11 কৰিলে কিমান হ'ব 1ক কৰিলে 7 গুণ 7 সো এতে কোনটোত আছে আমাৰ অপচন 4 টোত 7 আছে সো এটো শুদ্ধ হৈ গল পূৰণ কৰি চাব পৰা 7 গুণ 7 7 দুগুণ 14 147 সো তোমালোকে যদি ইউনিট প্লেসৰ কেনসেলেশন ল এপ্লাই কৰিব পৰা কমসে কম তো 3 সেকেন্ড বাচিব এই 3 সেকেন্ডটো এটা নেক্সট অংক দিব পাৰিবা তে যদি তোমালোকে 20টা অংকত 3 সেকেন্ড কে বসোৱা কিমান সেকেন্ড বাছিলে 60 সেকেন্ড বাঢ়িলে অৰ্থাৎ তোমালোকৰ 1 মিনিট সময় বাচি গল 1 মিনিট বেলেগত দিব পাৰিবা হয়নে নহয় সো প্ৰত্যেকটো সেকেন্ডে মেটাৰ কৰে তোমালোকে এনেকুৱা কম্পিটিটিভ এক্সামত ঠিক আছে সো এতিয়া এইটো অংক চোৱা ইয়াতে কি আছে হৰণ আছে তাৰ পিছত পূৰণ আছে ইয়াতে বিয়োগ আছে তাৰ পিছত পূৰণ আছে সো আমি ইয়াতে সবতকে কি ইয়াৰ আগতে কাম কৰিম হৰণৰ বদমাছ ৰুল মতে সো 32ক 8 কে বাৰ যাব 4 বাৰ ইয়াতে পূৰণ আছে মাইনাস 3 * 4 কিমান যাব 12 হ'ব 4 16 বিয়োগ 12 12 পৰা 16 পৰা 12 গলে কিমান থাকিব 4 সো আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপচন 3 এইবোৰ লিখা দৰকাৰ নহয় তোমালোকে যদি কিবা কাৰণ লিখিব লাগে সলভ কৰি উঠি লিখিবা এটো লাইন আৰু নিলিখিবা 32ক 8 কে বাৰ 4 হ'ব 4 পূৰণ 4 মাইনাস 3 পূৰণ 4 4 16 মাইনাস 7 3 12 16 পৰা 12 গলে 4 টিক দি দিলে হৈ গল ঠিক আছে তাৰ পিছত আমি নেক্সট কোৱেশ্চনটো চাও সো এটো আকৌ আগৰ দৰে আছে এটো কি আছে ফাৰ্স্ট ব্ৰেকেটত 42 ডিভাইডেড বাই 7 সো আমি যেটো ফাৰ্স্ট ব্ৰেকেটৰ কাম কৰিম এটো এটা ফাৰ্স্ট ব্ৰেকেট আছে এটো ব্ৰেকেট এটা ফাৰ্স্ট ব্ৰেকেট আছে সো 42ক 7ৰে গলে কিমান হ'ব আমি ইয়াতে কি লিখিলাম আমাৰ পেপাৰত 6 বাৰ পূৰণ আহিব এটা সেকেন্ড ব্ৰেকেট আছে 42ক 3ৰে গলে কিমান হ'ব 4ক 3ৰে একবাৰ যায় 1 ৰবা 12 কেইবাৰ যাব 4 বাৰ যোগ ইয়াতে 8 পৰা 4 গলে কিমান হল 4 হল সো 4 4 কাটা যাব থাকিব কিমান 19 ঠিক আছে এতিয়া সব যোগ কৰি থকা নাই আমি ইউনিট প্লেস সো যেটো সব বেলেগ বেলেগ আছে আমি ইউনিট প্লেসত চাম 9 4 কিমান হ'ব 13 3 6 3 গুণ কিমান 18 সো একৰ ঘৰত কি আহিব 8 কোনটো 8 আছে 3 নম্বৰটো সো আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপচন 3 টো হ'ব কিমান টাইম লাগিলে 30 সেকেন্ডত কমতে হৈ যাব ঠিক আছে তোমালোকে কৰি চাবা বুজি পোৱাত কিবা প্ৰবলেম হৈছে নেকি আকৌ এবাৰ কৈছো চোৱা আমি কি হয় আমাৰ ইয়াতে ইউনিট প্লেসৰ প্ৰতিটো অংক বেলেগ বেলেগ আছে যদি আমি আমাৰ যেটো এনসাৰ হ'ব তাৰ ইউনিট প্লেসটো আমি গম পাও কি হয় অতি সহজতে আমি ইয়াৰে কোনটো শুদ্ধ হয় সিলেক্ট কৰি দিব পাৰিম ঠিক আছে সো ইয়াতে প্ৰথমটো আমি কি কৰিব লাগে বদমাছ ৰুল মতে আমি প্ৰথমতে কি হয় কাম কৰিব লাগে ব্ৰেকেটৰ কোনটো ব্ৰেকেট ফাৰ্স্ট ব্ৰেকেট ইয়াতে ফাৰ্স্ট ব্ৰেকেট কোনটো আছে এটো আৰু এটো আছে তাৰ পিছত ইয়াতে সেকেন্ড ব্ৰেকেট আছে সো সেকেন্ড ব্ৰেকেটৰ কাট কৰি তাৰ পিছত আমি কি কৰিম থাৰ্ড ব্ৰেকেটৰ কাম কৰিম সো ফাৰ্স্ট ব্ৰেকেটৰ কাম কৰিলে 42ক 7ৰে কেইবাৰ যাব 6 বাৰ যাব ঠিক আছে ইয়াতে যদি আমি ফাৰ্স্ট ব্ৰেকেটৰ কৰো 8 পৰা 4 গলে কিমান থাকিব 4 থাকিব সো এতিয়া যে আমি লিখো এটো কেনেকুৱা গাব ইয়াতে 6 হল পূৰণ এটা সেকেন্ড ব্ৰেকেট আছিল দে সেকেন্ড ব্ৰেকেট থাকিলে 3ৰে 42ক কেইবাৰ যাব 14 বাৰ যাব যোগ এটা 9 এটা 4ৰে 4 কাটা গল ন 19 হল ঠিক আছে সে এটা তোমালোকে 14 লৰ 19 যোগ কৰি উঠি 6ৰে পূৰণ কৰিব পাৰা তেতিয়া কিমান আহিব চাবা 14 আৰু 19 যোগ কৰিলে 9 4 13 3 7 1 1 1 2 1 3 পূৰণ 6 6 3 18 8 7 1 18 1 কিমান হল 19 সো এখিনি টাইম বেছি লাগি নাই তোমালোকে যদি এনেকুৱা কৰি লয় 9 4 কিমান হল 13 সো 13 কি বহিব 3 6 3 গুণ 18 সো একৰ ঘৰত কিমান আহিব 8 সো ডাইৰেক্ট কিটো হল এটো উত্তৰ হল বুলি আমি গম পালো এখিনি আমাৰ আৰু কৰাৰ প্ৰয়োজন নাথাকিল কম সময়তে ওলাই গল 1 সেকেন্ড বা 2 সেকেন্ড থাকিলে যথেষ্ট আমাৰ ঠিক আছে সো আমি শৰ্টকাট ৰুল তেনেকৈ এপ্লাই কৰিব পাৰো আৰু এসএসসি জিডিত তোমালোকে সিম্পলিফিকেশন প্ৰতিটো অংকতে এনেকুৱাকে শৰ্টকাট এপ্লাই কৰিব পাৰিবা যেটিকে একদম সৰু প্ৰথম যিকেইটা কোৱেশ্চন কৰিছো এনেকুৱা কোৱেশ্চন নাই অৰ্থাৎ এনেকুৱা কোৱেশ্চন আহে ঠিক আছে সো এতিয়া এটো চোৱা এটোটো হেকে 91 7ৰে কেইবাৰ যাব 9 একবাৰ যাব আৰু 21ক 3 বাৰ যাব ইয়াতে 13 আহিলে ঠিক আছে 8 পৰা 2 গলে কিমান 6 হল 6 6 টো কাটাই যাব ঠিক আছে 4ৰে 64 কিমান যাব 4ৰে 6 একবাৰ যাব 2 থাকিব 24ক কেইবাৰ যাব 6 বাৰ 6 সেকেন্ড 24 সো ইয়াতে প্লাস কিমান আছে 17 আছে তোমালোকে আগৰ দৰে গোটেই যোগ কৰি পূৰণ কৰিব পৰা নহলে কি কৰিব 7 6 কিমান হ'ব 13 3 সো ইয়াতে 3 আহিলে আৰু ইয়াতে এক ঘৰত কি আছে 3 মাজত পূৰণ আছে 3 3 গুণ 9 সো আমাৰ অপচন কোনটো হ'ব 4 টো শুদ্ধ হ'ব ঠিক আছে সো নেক্সট কোৱেশ্চন আৰু তোমালোকে লং মেথড মানে জেনাৰেল সিম্পলিফিকেশন মেথডত কৰি চাবা এনসার মিলে নাই তাৰ পিছত এনেকৈ কৰি চাবা ঠিক আছে তাৰ পিছত আমি এটো কোৱেশ্চন চাও এটো কোৱেশ্চনত কি আছে সো এটো ইয়াৰ পিছত কৰি চাম আমি ফাৰ্ষ্টতে এটো কোৱেশ্চন কৰিম আগৰ নিচিনা একে যেটো ঠিক আছে সো এটাও ফাৰ্স্ট ব্ৰেকেট আছে এটাও ফাৰ্স্ট ব্ৰেকেট আছে সো আমি প্ৰথমতে এটো কৰিম 4ৰে 44 কিমান 4 একবাৰ যাব 4 একবাৰ যাব 11 হল ঠিক আছে সো 7ৰ পৰা 2 গলে কিমান থাকিব 5 এটো পাছে কাটা গল 8ৰে 48 কেইবাৰ যাব 6 বাৰ যাব সো ইয়াতে কিমান আছে 21 21ৰ লগত
6 যোগ কৰিলে 27 আমি ইউনিট প্লেছৰ 7 টো লিখিলো 7 এৰে একক কৰিলে কিমান হ'ব 7 সো ইয়াতে 7 কোনটো আছে 4 টো আমাৰ 6 ৰ উত্তৰ শুদ্ধ হ'ব তোমালোকে দীঘলকে কৰিছিবা হয় না নহয় কনফাৰ্ম কৰিবা ঠিক আছে এবাৰ এনেকেও কৰিবা এবাৰ দীঘলকেও কৰিবা তাৰ পিছত আহিলে এটো ইয়াৰ কাৰণে আমি কি কৰিব লাগে আমি আৰু এটা কনসেপ্ট জানিব লাগিব কি হয় যেতিয়া আমাৰ মাজত কি হয় চিনৰ মাজত পূৰণ চিন থাকে তেতিয়া কি হয় প্লাস পূৰণ প্লাস হলে সদায় কি আহে প্লাস আহে ঠিক আছে আৰু যেতিয়া মাইনাস ইনটু মাইনাস হ'ব তেতিয়াও কি আহিব প্লাসে আহিব কিন্তু যদি মাইনাস ইনটু কি হয় প্লাস হয় তেতিয়া কি আহে মাইনাস আহে আৰু যদি প্লাস ইনটু মাইনাস হয় তেতিয়াও কি আহিব মাইনাস আহিব সো ইয়াৰ পৰা আমি যদি সিম্পলিফাই কৰি মনত ৰাখিব লাগে তেতিয়া কি হয় যেতিয়া চিন দুটা একে হয় দুটা একে চিন প্লাস প্লাস হৈছে এটা দুটা একা চিন মাইনাস মাইনাস হৈছে যেতিয়া চিন দুটা একে হয় তেতিয়া কি আহে সদায় প্লাস আহে আৰু যেতিয়া চিন দুটা অপোজিট হয় এটা মাইনাস বা এটা প্লাস বা এটা প্লাস বা এটা মাইনাস যেতিয়া দুটা অপোজিট হৈছে তেতিয়া কি আহিছে মাইনাস আহিছে ইয়াতো মাইনাস আহিছে তো তোমালোকে চাবা যেতে কি হয় কোৰত পূৰণ আছে চিন দুটা একে হয় তেতিয়া কি আহিব প্লাস আহিব আৰু যেতিয়া চিন দুটা অপোজিট সাইনৰ হয় তেতিয়া কি আহিব মাইনাস আহিব ঠিক আছে সো ইয়াতে চোৱা আৰু এটা কথা মনত ৰাখিবা যেতিয়া কোনো এটা সংখ্যা এটা 9 যোগ 5 পূৰণ 7 দিয়া আছে ইয়াতে চোৱা 9 ৰ আগত কি চিন আছে দিয়া নাই যেতিয়া দিয়া নাই তাৰ মানে কি আছে ইয়াতে প্লাস আছে ইয়াতে 7 ৰ আগত কি চিন আছে দিয়া আছে নেকি নাই 7 ৰ আগত একো নাই মানে কি আছে এটা প্লাস 7 বুজাইছে যদি -7 হয় তেতিয়া ইয়াতে মাইনাস দি কি দিব ব্ৰেকেট দিব ঠিক আছে সো যেতিয়া একো চিন না থাকে তেতিয়া কি বুজায় প্লাস বুজায় আৰু যেতিয়া কিবা প্লাস নহয় মাইনাস হয় তেতিয়া তাৰ আগত মাইনাস চিনটো দিয়া থাকিব ঠিক আছে ইয়াতে চোৱা ইয়াতে কি আছে হৰণ দিছে -15 দিছে মাইনাস যেটো এখানে কি ব্ৰেকেটৰ ভিতৰত মাইনাস লিখিছে ঠিক আছে এটো মাইনাস আৰু এটো ব্ৰেকেটৰ ভিতৰত -60 লিখিছে ঠিক আছে সো আৰু ইয়াতে যে একো নাই মাইনাস মাইনাস লিখিছে এটা একো নাই এটা কি এটা পূৰণ চিন আছে ঠিক আছে এতিয়া এটো চোৱা এটো সিম্পলিফাই কৰিলে কি হ'ব আমি প্ৰথমতে কিহৰ কাম কৰিম হৰণৰ কাম কৰিম এটো 60 হৰণ 15 60 15 ৰে কেইবাৰ যাব 4 বাৰ যাব 4 15 60 হয় ঠিক আছে এতিয়া চোৱা হৰণক আমি কেনেকৈ লিখিব পাৰো এনেকৈ লিখিব পাৰো না 60 হৰণ 15 ইয়াতে যেটো ওপৰতো মাইনাস আছে তলতো মাইনাস আছে দুটা মাইনাস থাকিলে মাইনাস মাইনাস কি হৈ যায় আমাৰ প্লাস হৈ যায় যেনেকৈ পূৰণৰ ক্ষেত্ৰত হেৰি হয় তেনেকৈ হৰণৰ ক্ষেত্ৰত মাইনাস মাইনাস কি হৈ যায় প্লাস হৈ যায় ইয়াতে পূৰণ থাকক বা হৰণ থাকক কি কথা যদি দুটা প্লাস হৰণ থাকে কি হ'ব প্লাস যদি দুটা মাইনাস হৰণ থাকে তেতিয়া কি আহে প্লাস যদি এটা মাইনাস এটা প্লাস থাকে হৰণত তেতিয়া কি আহে মাইনাস ঠিক আছে এটা প্লাস এটা মাইনাস থাকিলে হৰণত কি আহিব মাইনাস সো 60 ডিভাইডেড বাই 15 আছে মাইনাস দুটা আছে সো ইয়াতে কি চিন আহিব প্লাস কিন্তু ইয়াতে কি আছে আগত মাইনাস আছে সো প্লাস এ মাইনাস এটো কি হৈ যাব আমাৰ আকৌ মাইনাস এ হৈ যাব সো এটো কি হলে 4 টু মাইনাস আহিলে এটো মাইনাস আছে আগত একো নাই মানে কি হ'ব প্লাস আছে প্লাস এ মাইনাস কি হ'ব মাইনাস সো এটো -9 হল এতিয়া কি এটো কি হ'ব হৰণৰ পিছত আমি কিহৰ কাম কৰিম পূৰণ 7 3 গুণ 21 সো এটো প্লাস হ'ব না মাইনাস হ'ব তো 21 হল ইয়াতে মাইনাস আছে ইয়াতে প্লাস আছে প্লাস এ মাইনাস কি হ'ব আমাৰ এটো মাইনাস হ'ব তো গুটেই কেটা কি হল আছে মাইনাস হল সো যেতিয়া গুটেই কেটা মাইনাস থাকে আমি মাইনাস কেটা যোগ কৰিলো এটা কি হ'ব 9 4 13 13 একে 14 14 কিমান হ'ব আমাৰ 4 যেহেতু এককৰ ঘৰত কি হৈছে 4 এটা সব বেলেগ বেলেগ সো আমাৰ এককৰ ঘৰত 4 এটো আছে এটো শুদ্ধ হ'ব সো কৰিছো আকৌ এবাৰ 4 আৰু এটো 2 একে কিমান হ'ব 3 যদি সব মাইনাস আছে এটো কি হ'ব -34 সো শুদ্ধ কোনটো আমাৰ অপচন 1 টো হ'ব ঠিক আছে তোমালোকৰ কিবা বুজি পোৱাত প্ৰবলেম হৈছে নেকি যদি কিবা বুজি পোৱা নাই তেনেহলে মোক কমেন্ট বক্সত কমেন্ট কৰি সুধিব পাৰা সো তোমালোকক মই কি কৰিম ইয়াৰে লগত যে সিম্পলিফিকেশনৰ আৰু যিবোৰ PYQ আছে সেইবোৰ মই তোমালোক PDF আকাৰত মই মোৰ টেলিগ্ৰাম চেনেল যাৰ লিংকটো মই ইয়াতে কমেন্টত দি দিম তোমালোকে তাতে গৈ মোৰ টেলিগ্ৰাম চেনেলত যোগ কৰিব পাৰা তাতে মই আৰু কেইটামান তোমালোক PYQ দি দিম তোমালোকে হেগিটা কি কৰিবা সলভ কৰি চাবা আৰু ইয়াৰে মতে কৰিব পাৰি জানে চাবা যেটো তোমালোক কিবা কনফিউজ থাকিবা কোনোবাটো কৰিব নোৱাৰা জান পোৱা তেতিয়ালে মোক কমেন্ট বক্সত কমেন্ট কৰি দিবা মই তোমালোক আকৌ ধুনিয়াকে বুজাই দিম ঠিক আছে আজিলৈ ইমানে ধন্যবাদ যদি ভিডিওটো ভাল লাগে লাইক আৰু শেয়াৰ কৰি দিবা লগৰবোৰৰ লগত শেয়াৰ কৰিবা যাতে সিহঁতেও এইবোৰ বুজি পায় ঠিক আছে